নমস্কাৰ ফ্ৰেণ্ডসকল, এই মুহূৰ্তত CM ছাৰে অৰুণোদয় আঁচনিলৈ এটা বিশেষ ঘোষণা কৰিছে। যিসকলে মহিলাই অৰুণোদয় আঁচনি লাভ কৰা নাই, যিসকলৰ অৰুণোদয় আঁচনিত নাম নাই, সিহঁতে এপ্লাই কৰিব পাৰিব। এটা ভাল গুড নিউজ আপোনালোকৰ সকলোৰে বাবে। যিসকলে ভাবিছে যে মই অৰুণোদয় এপ্লাই কৰা নাই বা এপ্লাই কৰিব পৰা নাই, আপোনালোকে অহা জুন মাহৰ পৰাই এপ্লাই কৰিব পাৰিব। অৰ্থাৎ অৰুণোদয় 4.0 আহি আছে। 30 লাখৰ পৰা অৰুণোদয় আমি পুনে 40 লাখ মহিলালৈকে আমি লৈ যাম। আজি আমি কিমান মহিলাক অৰুণোদয় দিছো? 40 লাখ। আৰু অৰুণোদয়ত আমি কি কৰিছো? 1000 টকাৰ পৰা আমি ইয়াক 1250 টকালৈকে বৃদ্ধি কৰিলো। এইবাৰ মই মিটিঙত সুধিছো অৰুণোদয় পাইছেনে? 90% মহিলাই কৈছে পাইছো, 10% মহিলাই কৈছে আমি অৰুণোদয় এতিয়াও পোৱা নাই। এতিয়া আমি বাকী 10%ক পাবৰ কাৰণে কি কৰিব লাগিব? আকৌ এবাৰ অসমত আমি বিজেপি চৰকাৰক লৈ আহিব লাগিব, যাতে যিখিনি মহিলাই এইবাৰ অৰুণোদয় পোৱা নাই, অহাবাৰ তেওঁলোকে অৰুণোদয় পাব পাৰে। আজি অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে এটা ডাঙৰ দিন। আজিলৈকে অৰুণোদয় আঁচনিত আমি 17,000 কোটি টকা, 1000-2000 কোটি টকা নহয়, 17,000 কোটি টকা এতিয়ালৈকে আমি মুকলি কৰি দিছো। এতিয়া আমাৰ আগলৈকে লক্ষ্য কি? আমি চাইছো যে এটা পৰিয়ালক আমি কি সহায় কৰিলে পৰিয়ালটো দৰিদ্ৰতাৰ পৰা আঁতৰি আহিব পাৰে। প্ৰথম, ঘৰখন চলিবৰ বাবে আমাৰ অন্ন লাগিব, অৰ্থাৎ আমাক খাদ্য লাগিব। অন্ন মানে আমি কি বুজো? সাধাৰণ অৰ্থত দালি, চেনি, নিমখ, তেল, চাউল। এতিয়ালৈকে আমি কি দি আছো? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই। মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব। তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহলে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই। অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো, কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গলে চাহ খাব লাগিব নহয়, হয় নে নহয়? ইয়াৰ পিছত